নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি পুনৰ স্পৰ্শকাতৰ সেই বিষয়টোক লৈ আমি আলোচনা কৰিব খুজিছো যিটো বিষয় আমি আৰম্ভ কৰিছো সেই বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত আমি ধাৰাবাহিকভাৱে এই বিষয়টো সকলো পক্ষৰ দৃষ্টিগোচৰ কৰিব খুজিছো যেহেতু আমি কথা পাতি আছো আপোনালোকে ইতিমধ্যে গম পাইছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এতিয়া মূৰৰ পৰা গেলিছে এই কথাখিনি কবলৈ এই মুহূৰ্তত তিল মানুহ আমি কুণ্ঠাবোধ কৰা নাই কাৰণ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কেতবোৰ সংস্কাৰ অনা বুলি দাবী কৰিছিল ডক্টৰ দয়ানন্দ বৰগোহাঁই কিন্তু ডক্টৰ দয়ানন্দ বৰগোহাঁই সিদিনা তেখেতে কাৰ্যভাৰ গতাই অহাৰ পিছত যেতিয়া অব্যাহতি ললে অব্যাহতি লোৱাৰ পিছদিনা অৰ্থাৎ ৩ তাৰিখে আমাৰ পৰ্যবেক্ষণৰ অতিথি হৈ তেখেতৰ অভিজ্ঞতা সন্দৰ্ভত কেতবোৰ কথা তেখেতে ব্যক্ত কৰিছিল আৰু লগতে ডক্টৰ দয়ানন্দ বৰগোহাঁই কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল যিখিনি বিষয় আমি আলোচনাৰ মাজলৈ পুনৰ আনিবলগীয়া হ'ল কাৰণ হ'ল যে ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত ভিতৰত নিজে দেখি অহা নিজে বুজি অহা যিখিনি অভিযোগ উত্থাপন কৰিলে কাৰণ নাম তেওঁ লোৱা নাছিল কোনো জুনিয়ৰ কলেজৰ নাম লোৱা নাছিল কোনো একাডেমীৰ নাম লোৱা নাছিল কিন্তু এই গোটেই বিষয়টোত তেখেতৰ মন্তব্যৰ দুটা দিন পিছতেই আমালৈ ফোন আহিল ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা ডাঙৰীয়াৰ তেখেতৰ আক্ষেপ যে ডক্টৰ দয়ানন্দ বৰগোহাঁই এই গোটেই বিষয়টোত যি ধৰণে অভিযোগবোৰ আনিছে সেই অভিযোগৰ সৈতে খাপ খাইছে ৰামানুজন জুনিয়ৰ কলেজৰ নাম অৰ্থাৎ তেওঁ কোৱা নাই যে এয়া তেওঁলোকৰ তাত হৈছে কিন্তু ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ অভিযোগৰ মূল অভিকেন্দ্ৰ যে ৰামানুজন জুনিয়ৰ কলেজ সেই কথাখিনি অনুমান কৰি এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰে দিলীপ কুমাৰ বৰাই আমি দিলীপ কুমাৰ বৰাৰ অনুৰোধ মৰ্মে আমি তেখেতকো সুযোগ দিলো কালি তেওঁ আছিল ডক্টৰ দয়ানন্দ বৰগোহাঁই অনুষ্ঠানত কি হৈছিল কি কথা বতৰা হৈছিল কি পৰ্যায়লৈ গৈছিল গোটেই বাদানুবাদ আপোনালোকে শুনিছিল কিন্তু এতিয়া কথা হৈছে বিষয়টো ইমানতে এৰি দিম নে নিশ্চয় এৰি দিয়া নহব আজি যেহেতু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা কেনেকৈ কেতিয়া ক'ত অনুষ্ঠিত হ'ব এই বিষয়সমূহৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীকে প্ৰমুখ কৰি আসু এফসু সকলো আলোচনাত বহিছে সেই সময়ত আমি সেই পৰীক্ষা পদ্ধতিৰ ওপৰত কথা নাপাতি পৰীক্ষা কিদৰে অনুষ্ঠিত হ'ব সেই বিষয়টোৰ ওপৰত কথা নাপাতি কিয় আজি এই বিষয়টো পুনৰ চৰ্চাৰ মাজলৈ আনিছো আমি এই কাৰণে চৰ্চাৰ মাজলৈ আনিব খুজিছো কাৰণ এই যে পৰীক্ষাৰ্থীসকলে পৰীক্ষা দিব তেওঁলোকৰ বহিৰ সঠিক মূল্যায়ন হয়নে হ'বনে এই যে অঘোষিত প্ৰতিযোগিতাৰ ৰেংকিংক লৈ হয় শীৰ্ষ 10 স্থানক লৈ হয় ইয়াত জালিয়াতিৰ আশ্ৰয় লোৱা হৈছে নেকি বা অনাগত সময়তো হ'ব নেকি কাৰণ অভিযোগ আমি কৰা নাই অভিযোগ আমি উত্থাপন কৰা নাই অভিযোগ হৌ সিদ্ধান্তলৈ কৰ্তৃত্বশীল এগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব সম্পাদন কৰা ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে সেই অভিযোগ উত্থাপন কৰিছে তেওঁৰ দিনত সেইখিনি পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে তেওঁৰ ক্ষমতা অনুযায়ী তেওঁ নিয়ন্ত্ৰণত ৰাখিছিল বুলি কৈছে কিন্তু ইয়াৰ পূৰ্বৰে পৰা যিখিনি কথা তাত আমি দেখি আহিছো বুজি আহিছো বা তেখেতে অভিজ্ঞতাৰ ফালৰ পৰা যিখিনি কথা আমাৰ আগত সদৰি কৰিছে এই কথাখিনি আমাক কিছু চিন্তিত কৰি তুলিছে শিক্ষাবিদসকলক চিন্তিত কৰি তুলিছে কালিৰ অনুষ্ঠানৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ লোকে আমাক ফোন কৰিছে এই বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত ND24ৰ প্ৰতি তেওঁলোকে অনুৰোধ কৰিছে দাবী তুলিছে যাতে বিষয়টো এৰি দিয়া নহয় সহজে আৰু আমিও এই ক্ষেত্ৰত দায়বদ্ধ এটা সংবাদ মাধ্যম হিচাপে আমি আপোনালোকক কথা দিছো আমি বিষয়টো কিন্তু ইয়াতে সামৰি নথম আমি ইতিমধ্যে আসুৰ নেতৃত্বৰ তেওঁলোকক আমন্ত্ৰণ জনাইছিলো যদিও তেওঁলোকে আজি থাকিব নোৱাৰিলে কিন্তু প্ৰতিক্ৰিয়া তেওঁলোকৰ আছে এফসুৰ নেতৃত্বই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একে সময়তে আমি আপোনালোকক জনাব খুজিছো এই গোটেই বিষয়টো সন্দৰ্ভত
শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। শিক্ষামন্ত্ৰীয়ে কি মন্তব্য কৰিছে সেই সন্দৰ্ভত আমি আপোনালোকক বিতংকৈ জনাম, আছুৰ প্ৰতিক্ৰিয়াও শুনাম, এপছুৰ প্ৰতিক্ৰিয়াও শুনাম। কিন্তু আমি আপোনালোকক ক'ব লাগিব যে এই বিষয়টোৰ সন্দৰ্ভত ন কেতবোৰ বিস্ফোৰক তথ্য আমাৰ হাতলৈ আহিছে। 2012 চনৰ প্ৰশ্নকাকত ফাদিলৰ পৰা 2018 চনৰ প্ৰশ্নকাকত ফাদিললৈ কি হৈছিল, কেনেদৰে হৈছিল, নেতৃত্বত কোন আছিল, কাৰ বিৰুদ্ধে অভিযোগ আছিল, এই কথাবোৰ কিন্তু আজি ফঁহিয়াব লাগিব। লগতে এনে কেতবোৰ প্ৰসংগ আমি এতিয়া শুনিবলৈ পাইছোঁ। মই পুনৰ কৈছোঁ, এই কথাবোৰ প্ৰমাণ কৰাটো কঠিন, কেতবোৰ বিষয় প্ৰমাণ কৰাটো কঠিন, কিন্তু সকলোৰে মুখে মুখে এই অভিযোগবোৰ কিমান সত্য। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কোনো বিষয়ববীয়াৰ যদি আত্মীয়ৰ বিয়োগ ঘটিছে, কোন জুনিয়ৰ কলেজৰ বিষয়ববীয়াই আহি তেওঁৰ শ্ৰাদ্ধত, আদ্য শ্ৰাদ্ধত গাড়ীৰে সামগ্ৰী ভৰ্তি কৰি আনি গুৱাহাটীত নমাইছে, এই পৰ্যন্ত হৈছে, এই পৰ্যন্ত অভিযোগ শুনিছোঁ আমি। এই কথাবোৰ বিচাৰ আমাৰ সদাশয় দৰ্শকসকলে কৰিব, অভিভাৱকসকলে কৰিব, আৰু শিক্ষা সংসদৰ বিৰুদ্ধে উঠা এনে অভিযোগবোৰ তেওঁলোকে নিৰাময়ৰ কাৰণে চেষ্টা কৰে, নচ্ছাত কৰাৰ কাৰণে চেষ্টা কৰে, সেইখিনি তেওঁলোকৰ বিষয়। মূল আধাৰ হ'ল এখন সমাজৰ শিক্ষা, আৰু সেই শিক্ষাত এতিয়া ঘূণে ধৰিছে, তাকো অসমৰ দৰে এখন ৰাজ্য। আমি এই কথাও শুনিবলৈ পাইছোঁ যে আমি যি ফলাফল 60%, 63%, 62%, 72% এনেধৰণৰ যে আমি ফলাফলৰ শতকৰা হাৰ আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ, দৰাচলতে সেয়া হেনো নহয়। তাতকৈও যথেষ্ট কম পৰিমাণেহে আমাৰ ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হয়। আমি এয়াও শুনিবলৈ পাইছোঁ। সত্যাসত্য আমি নিৰূপণ কৰাৰ অৱস্থানত আমি নাই। কিন্তু এই কথাও ঠিক যে এই বিষয়সমূহ কিন্তু যিসকল লোক জড়িত, এই যে কাউন্সিলৰ যি পৰীক্ষা সমিতি থাকে, তাত যিসকল লোক থাকে, তেওঁলোকে জানে এইবোৰ কথা, নকয় বাহিৰত। কিয়? অসমৰ মান অৱনমিত হ'ব। এই কথাবোৰ কিন্তু সত্যাসত্য নিৰূপণ হ'বই লাগিব, এই কথাবোৰ পোহৰলৈ আহিবই লাগিব। আমাৰ উদ্দেশ্য সেয়াই। আমাৰ উদ্দেশ্য, যদি এই ক্ষেত্ৰত ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে, তেখেতো সমানেই দণ্ডনীয় হ'ব লাগে, তেখেতৰ বিৰুদ্ধেও আইনী ব্যৱস্থা হ'ব লাগে। এই ক্ষেত্ৰত যদি ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা ডাঙৰীয়াও যদি কেতিয়াবা অভিযুক্ত বুলি বা দোষী সাব্যস্ত হয়, তেখেতৰ বিৰুদ্ধেও ব্যৱস্থা হ'ব লাগিব। আমি এই কথাও ক'বলৈ আমি কুণ্ঠাবোধ নকৰিম যে 2018 চনৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ত যিসকল বিষয়া অভিযুক্ত হৈছিল, যিসকল বিষয়াক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল, তেওঁলোকক শাস্তিৰ পৰিৱৰ্তে আজিও উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত কিয় তেওঁলোকক দায়িত্ব সম্পাদন কৰি থাকিবলৈ দিয়া হৈছে, এই কথাবোৰো কিন্তু বিচাৰলৈ আহিব লাগিব। এনেদৰেই অভিযুক্তৰ দোষী সাব্যস্ত হোৱা লোকৰ বিৰুদ্ধে এনেধৰণেই তেওঁলোকে শিথিলতা প্ৰদৰ্শন কৰেনে? এই ব্যৱস্থাৰ অধীনত আমি শিক্ষা লৈ আছোঁ, এই ব্যৱস্থাৰ অধীনত আমাৰ শিক্ষাৰ্থীসকলে শিক্ষা লৈ আছে। তাৰপিছত আমি কৈছোঁ আমাৰ সন্তানে 99.99% নম্বৰেৰে শীৰ্ষস্থান দখল কৰিছে। তাৰপিছত আমি কৈছোঁ 90%, 92%, 95% বুকু ফুলাই আমি কৈছোঁ আমাৰ সন্তানে শিক্ষা লাভ কৰিছে, উত্তীৰ্ণ হৈছে। আমি মেধাক লৈ কাহানিও প্ৰশ্ন কৰা নাই। আমি মেধা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, মেধাৱী ছাত্ৰ ছাত্ৰী আছে, পুনৰ কৈছোঁ তেওঁলোকে এই বিষয়টোত নোসোমাব, কাৰণ তেওঁলোকক এই বিষয়টোৰ বিচাৰৰ মাজলৈ আমি কাঠগড়ালৈ আমি আনিব খোজা নাই। আমি আনিব মাত্ৰ সেইসকল লোকক খুজিছোঁ যিসকলে মেধাক লৈ ব্যৱসায় কৰিছে, যিসকলে এই মেধাক আঁৰত ৰাখি, মেধাৰ আঁৰত থাকি অশুভ এক পৰম্পৰা আৰম্ভ কৰিছে, সেইসকল লোকক আমি ক'ব খুজিছোঁ। সেয়া যিয়েই নহওক, সেয়া কোনোবা চৰকাৰী খণ্ডৰ যদি সন্মানীয় শিক্ষাগুৰু হয়, ব্যক্তিগত খণ্ডৰো যদি হয়, আমি তেওঁলোককো কিন্তু এই মুহূৰ্তত এই কথাই ক'ব খুজিছোঁ, নকৰিব এনে কাম, নাপায়, নকৰিব। এই শিক্ষা অতিকে পবিত্ৰ এক সম্পদ আমাৰ। গতিকে এই সম্পদ যেনেধৰণে আগবাঢ়িব লাগে, শিক্ষা ব্যৱস্থা যেনেধৰণে শক্তিশালী হ'ব লাগে, ইয়াৰ ভেটি তেনেধৰণে আমি শক্তিশালী কৰাটোত আমি গুৰুত্ব দিওঁ আহক। আমি পাতনি অকণমান দীঘলীয়া কৰিছোঁ, তাৰ তাৎপৰ্যও আছে।
কাৰণ এই বিষয়টোৱে সকলো স্তৰৰ লোকক চুই গৈছে। আজি আমাৰ সৈতে এই বিষয়টোত আলোচনা কৰাৰ অৰ্থে, আলোকপাত কৰাৰ অৰ্থে আমি কেইগৰাকীমান শিক্ষাবিদক আমি সবিনয়ে আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ মাজত পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈ আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দীনেশ বৈশ্য ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ ছাৰ। আমাৰ মাজত অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ডক্টৰ শৰৎ বৰকটকী ডাঙৰীয়া উপস্থিত আছে নগাঁৱৰ পৰা পোনপটীয়াকৈ। মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত যোৰহাটৰ ক্ৰেচেণ্ট একাডেমীৰ সঞ্চালিকা জিতা বৰুৱা এই মুহূৰ্তত উপস্থিত আছে। মই আপোনাকো স্বাগতম জনাইছোঁ। মই আপোনালোকৰ কাষলৈ যাম, কিন্তু এই বিষয়টো সন্দৰ্ভত প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে সামগ্ৰিকভাৱে কি অভিযোগ উত্থাপন কৰিছে বা কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া অকণমান মই দেখুৱাই ল'ব খুজিছোঁ। আমি ৰাজহুৱা কৰিছিলোঁ আৰু গোৱালপাৰাৰ এখন শিক্ষানুষ্ঠানত গোটেই বিষয়টো আমি হাতেলতে ধৰা পেলাই আমি কথাটো সেই সময়ত কাউন্সিল কৰ্তৃপক্ষক জনাইছিলোঁ। তেতিয়া দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াই চেয়াৰমেন আছিল, কিন্তু তাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তেখেতে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যদি CIDৰ বা উচ্চ পৰ্যায়ৰ তদন্তৰ বিষয়টো লৈ পেলাই তেখেতে আজি জনালেহেঁতেন, তেতিয়াহ'লে আজি সেই চক্ৰটো আজি উৎখাত হ'লহেঁতেন। কিন্তু তেখেতে নিজে পাৱাৰত থকা সময়ত সেই কামটো নকৰিলে। গোটেই কথাটো হ'ল যে সেই সময়ত তথ্য পাতিসহ সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম দেখুৱাইছিলোঁ যে গোৱালপাৰাৰ এখন স্কুলত, এটা চেণ্টাৰত স্কুলখনে কিদৰে কুৱেশ্যন পেপাৰ জালিয়াতি কৰিছে। একেবাৰে 99% কুৱেশ্যন পেপাৰবোৰ মিলি গৈছে তেওঁলোকে যিবোৰ স্কুলত দিছিলে। এই সকলো কথা জনোৱাৰ পিছত তেখেতে চেয়াৰমেনত থকা অৱস্থাত এই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে গোটেই কথাটো হ'ল যে আমাৰ এতিয়া ওলাই অহাৰ পিছত আমি কথাবোৰ ক'বলৈ সহজ, কিন্তু গোটেই কথাটো হ'ল যে আমি কেনেকৈ নিৰাময় কৰিম। সেই সময়ত যিসকল দোষী আছিল তেওঁলোকৰ শাস্তিটো কোনো ব্যৱস্থা নকৰিলে আৰু কথাবোৰ সেই সময়ত ৰাজহুৱা হৈছিল। প্ৰায় সংখ্যক TV চেনেলতে সেইবোৰ কথা ৰাজহুৱাভাৱে সকলোৱে জানিব পাৰিছিল। কিন্তু আমি বিচাৰিছোঁ যে তেনে ঘটনা যদি ঘটিছে তদন্ত হওক আৰু তাৰ উচিত শাস্তি হ'ব লাগে। কিন্তু সেইকাৰণে যিটো ৰেংক পোৱা যিটো পৰম্পৰাগত কথা, সেই কথাটো বাতিল হ'ব নালাগে। আছুৰ প্ৰতিক্ৰিয়া আপোনালোকে শুনিলে। মই ডক্টৰ দীনেশ বৈশ্য ছাৰ আপোনাৰ কাষলৈ আহিছোঁ। আপুনি অৱগত হৈছে বিষয়টোৰ সন্দৰ্ভত। এগৰাকী শিক্ষাবিদ হিচাপে এই গোটেই বিষয়টো আপুনি কেনেধৰণে লৈছে, কেনেধৰণে পৰ্যবেক্ষণ কৰিছে? এইটো একো নতুন কথা নহয়, এইটো বহুত পুৰণি কথা, বহুত পুৰণি কথা। এতিয়া আছুৰ সভাপতিগৰাকী তেওঁ এটা কথা কৈছে যে তেওঁলোকে গোৱালপাৰাৰ এখন বিদ্যালয়ৰ এনেকুৱা এটা ঘটনা তেতিয়াই তেওঁলোকে আঙুলিয়াই দিছিল আৰু এতিয়া এই গোটেই ঘটনাটো পোহৰলৈ আনিছে যিগৰাকী প্ৰাক্তন অধ্যক্ষ, তেওঁ তেতিয়া অধ্যক্ষ হৈ আছিল। আৰু তেতিয়া এই কথাটো যিভাৱে কথাটো ওলাই যাব লাগিছিল সেইভাৱে কথাটো ওলাই নগ'ল। এইটো আছুৱে কৰা এটা অভিযোগ। মই 10 বছৰ আগত এটা ঘটনা কৈ আছোঁ। 10 বছৰ আগত মই তেতিয়া বি বৰুৱা কলেজৰ প্ৰিন্সিপাল হৈ আছোঁ। ৰাতিপুৱা 10 বজাত এজন মানুহ উজনি অসমৰ পৰা আহি হাজিৰ হ'ল। তেওঁ খুব টেন্স হৈ আছে। টেন্স হৈ থকাৰ পিছত তেওঁ এখন মোক মাৰ্কশ্বিট দিলে। তেওঁ ইমান টেন্স হৈ আছে যে তেওঁ কোন, তেওঁ কি কথা, তেওঁ মোক একো কোৱা নাই, দেখিবলৈ ভদ্ৰলোক। তাৰপিছত তেওঁ এখন মোক মাৰ্কশ্বিট দিলে। মই ক'লোঁ আপুনি কোন, কথাটো কওকচোন। তেওঁ এজন উচ্চপদস্থ বিষয়া, অসম চৰকাৰৰ এজন অতি উচ্চপদস্থ বিষয়া। মাৰ্কশ্বিটখন তেওঁৰ ছোৱালীৰ। মই দেখিলোঁ মেট্ৰিক পাছ কৰাৰ মাৰ্কশ্বিট, বেছিভাগ নম্বৰ 84ৰ ওপৰত আছে। এই ছোৱালীগৰাকী এখন বিদ্যালয়ত নাম লগাইছিলে, জুনিয়ৰ কলেজ নে বিদ্যালয় এনেকুৱা মই পাহৰিছোঁ, নাম লগাইছিলে। তেওঁ পৰীক্ষাৰ সময়ত যেতিয়া কাউন্সিলৰ কুৱেশ্যন পেপাৰ গ'ল, তেতিয়া তেওঁৰ ছোৱালীয়ে একো এইবিলাক পঢ়োৱা নাই, কাৰণ এটা বছৰ তেওঁলোকে IIT বা মেডিকেল, ইঞ্জিনিয়াৰিং এইবিলাকৰ কুৱেশ্যন পঢ়াইছে, কোৰ্চৰ কোনো বিষয়বস্তু পঢ়োৱা নাই। গতিকে ছোৱালীজনীয়ে কৈছে যে আমিতো এইবিলাক একো পঢ়া নাই, কেনেকৈ লিখিম। তেতিয়া স্কুল কৰ্তৃপক্ষই নে কলেজ কৰ্তৃপক্ষই ক'লে যে তোমালোকক আমি কিতাপ উলিয়াই দিম, তোমালোকে কিতাপ চাই লেখা।
ছোৱালীজনীয়ে ক'লে যে মই জীৱনত কেতিয়াও কিতাপ চাই লিখা নাই, গতিকে মই লিখিব নোৱাৰোঁ, আৰু ছোৱালীজনী কান্দি কান্দি ওলাই আহিল। তো এইটো আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ কথা, মোৰ ৰিটায়াৰ হোৱাৰ, মই কলেজৰ প্ৰিন্সিপাল হৈ থকাৰ সময়ত তাৰমানে ঘটনাটো তেতিয়াৰ পৰাই আৰম্ভ হৈছে। আৰু এই যে হঠাৎ কিছুমান এই ধৰণৰ কলেজ বিশ্ববিদ্যালয় হৈছে আৰু একোখন গাঁও, একোখন সৰু চহৰ এডুকেশ্যনেল হাবলৈকে ৰূপান্তৰিত হৈছে। ধুবুৰীৰ পৰা ল'ৰা ছোৱালী ডিব্ৰুগড়ত এডমিশ্যন ল'বলৈ যায়, গুৱাহাটীৰ পৰা ল'ৰা ছোৱালী গোৱালপাৰাত এডমিশ্যন ল'বলৈ যায়, নগাঁৱত এডমিশ্যন ল'বলৈ যায়। এই যিবোৰ ঘটনা, আৰু এনেকুৱা বেলেগ বেলেগ জেগা আছে তাত এডমিশ্যন ল'বলৈ যায়, এই যিটো ঘটনা, ইট ইজ জাষ্ট এ কমাৰ্চিয়েল থিং। আৰু এই বৰগোহাঁই ডাঙৰীয়া সিদিনাখন মই এটা কথা শুনিছোঁ যে তেওঁ স্থানপ্ৰাপ্ত যি নাম, যে 10জনৰ নাম বা 10জনৰ ঠাইত কেতিয়াবা 15জন 20জনো হয়, সেইবোৰ তেওঁ এবলিছ কৰাৰ কথা কৈছে। সেইটো কৰে নকৰে নাজানো, কিন্তু এটা কথা নিশ্চিত মই গম পাইছোঁ যে ছামথিং ইজ ফিছি, কিবা এটাতো ঘটনা আছে। আৰু বৰগোহাঁই ডাঙৰীয়া হঠাতে তেওঁ নাইকিয়া হৈ গ'ল, ইয়াৰ আগলৈকে তেওঁ আছিলে আৰু এতিয়া নতুন আহিলে। এতিয়া ঘটনাটো হ'ল এই কিয় বা বৰগোহাঁই ডাঙৰীয়া নাইকিয়া হৈ গ'ল, কিয় আকৌ নতুন এগৰাকী আহিল, মানে আমি দেখি আহিছোঁ যোৱা বহু বছৰ ধৰি। চাওক, এটা সময়ত আমি এইবিলাক পৰীক্ষাৰ লগত জড়িত হৈছিলোঁ, আমি হেড এক্সামিনাৰ হৈছিলোঁ, আমি টেবুলেটৰ হৈছিলোঁ, আমি মাৰ্কশ্বিট লিখিছিলোঁ। দ'জ ৱাৰ দ্য টাইম, তাত সম্পূৰ্ণ শুদ্ধ ৰিজাল্ট ওলাইছিলে, আৰু এই ৰিজাল্টত কোনেও প্ৰশ্ন কৰিব পৰা নাছিল, কোনো মানুহে এই ৰিজাল্টত প্ৰশ্ন কৰিব পৰা নাছিল, আৰু আমি সেই কথাবোৰ আমি গম পাইছিলোঁ। কিন্তু ঘটনাটো হ'ল যে এতিয়া গোটেই কাৰবাৰটো কম্পিউটাৰাইজেশ্যন হ'ল, হয়তো এইটো প্ৰয়োজন হৈছে মই নাজানো, কিন্তু ঘটনাটো হ'ল যে এটা শিক্ষাৰ দৰে এটা পবিত্ৰ কথা, এটা অতি পবিত্ৰ ব্যৱস্থা। চাওক বাইলুং ডাঙৰীয়া, আপুনি কৈছে যে আপুনি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই আলোচনাৰ মাজলৈ নানে, বাট দ্য হোল থিং ইজ ডিছকাৰেজিং, হোল থিং ইজ ডিছকাৰেজিং। যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে, তেওঁলোকে কি কাৰণত তেওঁলোক ইনস্পায়াৰ্ড হ'ব টু ষ্টাডি মোৰ, কি কাৰণত হ'ব? এইটোতো মানুহৰ পকেটত, বাইলুং, এইটোতো মানুহৰ পকেটত থকা কথা নহয় যে মই পকেটত ৰুমাল হিচাপে ভৰাই থৈ দিছোঁ। এইটো কথা ইতিমধ্যে ওলাই গৈছে, ছাত্ৰ ছাত্ৰীবিলাক দে আৰ ভেৰি চেঞ্চিটিভ, তাহাঁতে কথাবোৰ জানি গৈছে। আৰু এটা কথা হ'ল কি, মই এজন শিক্ষক হিচাপে এগৰাকী শিক্ষা সম্পৰ্কীয় ঘটনাক লৈ মই আজিও লাগি আছোঁ। এটা কথা কওঁ, ইয়াৰ ফলত কি হৈছে যে আমাৰ ৰাজ্যখনৰ যি শৈক্ষিক ব্যৱস্থা সেইটো অধোগামিত হৈছে, আৰু ইতিমধ্যে কেইবাখনো ইণ্ডেক্স ৰিপৰ্ট পাব্লিছ হৈছে, 13-14 এটা ইণ্ডেক্স ওলাইছে, তাত অসমৰ অৱস্থা খুব বেয়া। আৰু এইবাৰ 1920 এখন আৰু এটা ইণ্ডেক্স ৰিপৰ্ট ওলাইছে, এডুকেশ্যনেল ইণ্ডেক্স ৰিপৰ্ট, তাতো অসমৰ অৱস্থা ভাল নহয়। গতিকে এই কথাবোৰ হ'ল, মানুহে চব কথা ঢাকি থ'ব নোৱাৰে, এদিন ইয়াৰ কথাটো ওলাই যাবই। আৰু কাউন্সিলত মই এটা খুব দুখেৰে কওঁ, এটা সময়ত কৃষ্ণ বৰা ছাৰহঁত আছিলে, এটা সময়ত তাবুতাইত ছাৰহঁত আছিলে, সেই বিখ্যাত লোকসকল আছিলে। আৰু এনেকুৱা সৎ পণ্ডিত মানুহক কাউন্সিলত আজিকালি এইবোৰ দায়িত্ব দিয়া নহয়, আনকি সেৱাটো দিয়া নহয়, এইবোৰ দায়িত্ব দিয়া নহয়। বেছ কিছু বছৰৰ পৰা দেখিছোঁ যে আমি ACS অফিচাৰ, IAS অফিচাৰ তাতে চলাইছে, বেছ কিছু বছৰৰ পিছত দিছোঁ কৰবাৰ পৰা পিক এণ্ড চুজ হিচাপে তাতে এজন অধ্যক্ষ বহাই দিয়া হয়। কিন্তু তেওঁ যে হি শুড বি এ ৰিনাউন এডুকেশ্যনিষ্ট, তেওঁৰ এটা এডুকেশ্যন সম্পৰ্কে তেওঁৰ এটা বৌদ্ধিক চিন্তা চৰ্চা থাকিব লাগে, তেওঁ শিক্ষা ব্যৱস্থাটো সম্পৰ্কে তেওঁ যথেষ্ট কথা, তেওঁ পঢ়া শুনা কৰিব লাগে, সৎ আৰু নিকা হ'ব লাগে। এই কথাবোৰ নাইকিয়া যেন হৈ গৈছে, আৰু ফলত কি হৈছে, আমাৰ ৰাজ্যখন শিক্ষা ব্যৱস্থাটো ধ্বংসৰ পথেৰে আগবাঢ়িছে। আৰু এটি অতি ভয়ানক কথা, আৰু আমাৰ উত্তৰ পুৰুষৰ আমি বিৰাট অন্যায় কৰি আছোঁ, বহুত অন্যায় কৰি আছোঁ। মই আকৌ আহিম আপোনাৰ কাষলৈ। আমাৰ মাজত যিহেতু এই মুহূৰ্তত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া উপস্থিত আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ বৰকটকী ছাৰ, যে এই গোটেই বিষয়টোত আমি মন কৰিছোঁ যে আজিৰ তাৰিখত যিখিনি আলোচনা হৈ গ'ল, কালি আপোনালোকে নিশ্চয় কালিৰ অনুষ্ঠান প্ৰত্যক্ষ কৰিছে,
আৰু এই গোটেই বিষয়টোত আমি মন কৰিছোঁ যে বাকী যিমান জুনিয়ৰ কলেজ হওক ব্যক্তিগত খণ্ডৰ যিসমূহ আমি শিক্ষানুষ্ঠান কওঁ এই সকলো কোনেও কিন্তু কালিলৈকে প্ৰতিক্ৰিয়া বিশেষভাৱে ব্যক্ত কৰা নাই কেৱল ৰামানুজন জুনিয়ৰ কলেজেহে বা তাৰ অধ্যক্ষগৰাকীহে এই ক্ষেত্ৰত প্ৰথমটো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ বৰগোহাঁইৰ সেই বিশেষ সাক্ষাৎকাৰটোৰ পিছত এতিয়া কথা হৈছে আমি এই বিষয়টো কিদৰে ল'ম ডক্টৰ বৰগোহাঁইৰ অভিযোগখিনি আমি উদ্দেশ্য প্ৰণোদিত বুলি ক'ম নে ইয়াৰ আঁৰত দৰাচলতেই কেতবোৰ ঘটনা সংঘটিত হৈ আছে বুলি আমি ভাবিবলৈ আমি বাধ্য হ'ম কি হৈ আছে দৰাচলতে আৰু এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই আপোনাৰ প্ৰাথমিক পৰ্যবেক্ষণে কি কয় সেইখিনি অকণমান জানি ল'ব খুজিছোঁ ধন্যবাদ বাইলুং ডাঙৰীয়া আচলতে কালি মই যেতিয়া আপোনাৰ প্ৰগ্ৰামটো চালোঁ দীঘলীয়া সময় হৈ লৈছে আৰু মই পূৰা সম্পূৰ্ণ শেষলৈকে আছোঁ আৰু মই হতভম্ব হৈ গৈছোঁ আপোনাৰ এই প্ৰগ্ৰামত যিবোৰ কথা ওলাইছে যিবোৰ কথা কৈছে আমি ভাবিছোঁ আমাৰ অসমৰ শিক্ষা জগতখনত কি চলি আছে আমাৰ কত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে এই প্ৰগ্ৰামটো চাই তেওঁলোকে কি বুলি ভাবিব আমাৰ নিজৰে মানে খুব মানে লাজেই লাগি গৈছে এনেকৈ চলি আছেনে এতিয়া অলপ আগতে আমাৰ দিনেশ বৈশ্য ছাৰ তাবুতাইদৰ কথা কৈছিলে কৃষ্ণ বৰা ছাৰহঁতৰ কথা কৈছিলে আমি তেতিয়া কলেজত সোমোৱাই নাই আমি দূৰৰ পৰা চাওঁ মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত আমাৰ এই আমবাৰীত এটা সৰু অফিচ এটা চলাই আছিলে আৰম্ভ কৰিছিলে আমি দূৰৰ পৰা চাওঁ ৰুমত সোমাবলৈ ভয় কৰোঁ এতিয়া আজি এটা কি অৱস্থালৈ গুচি গ'লগৈ এতিয়া অলপ আগতে যোৱাকালিও চিন্তামণি শৰ্মাই কৈছে এতিয়া আছু প্ৰেচিডেণ্টে এটা কথা কৈছে যোৱাকালি চিন্তামণি শৰ্মাই এইটো তাৎপৰ্যপূৰ্ণভাৱে কথাটো উল্লেখ কৰিছিলে সেইটো হৈছে যে 2018 চনত গোৱালপাৰা ছায়েন্স একাডেমীত যি কুৱেশ্যন লিক হোৱা কথাটোত য'ত আপোনাৰ প্ৰফেচৰ শান্তনু বৈশ্যকে ধৰি আপোনাৰ মঞ্জিত ভট্টাচাৰ্য তাৰপিছত ৰাজীৱ ভট্টাচাৰ্যকে ইনকুৱাৰী কৰিছিলে আপোনাৰ বি চি দাস তাত আপোনাৰ এগৰাকী জাজ ৰিটায়াৰ্ড জাজ তাত তেওঁ চেয়াৰমেন আছিলে সেই ৰিপৰ্টটো ক'লৈ গ'ল সেই ৰিপৰ্টটো কিয় একো একশ্যন নহ'ল সেই কথাটো কিন্তু খুব এটা গুৰুত্বপূৰ্ণ আৰু সেই ৰিপৰ্টটো দিয়াৰ বিষয়ত সেই সময়ত আমাৰ অসম চৰকাৰৰ পৰা কোৱা হৈছিলে যে ইয়াৰ বিহাইণ্ডত এই ৰেংক পোৱা কথাটোলৈ এটা বিজনেছ চলি আছে এই কথাটো তেতিয়া কিন্তু কোৱা হৈছিলে এতিয়া এইটো কথা কিন্তু ঠিক যে এইটো ইয়াৰ লগতে এটা গোটেই কথাটো শিক্ষা সংকটত এই ৰেংক পোৱাৰ ব্যৱস্থাটোৰ মাজেদি এটা বিজনেছ চলি আছে নেকি কিন্তু মানুহৰ মাজত বহুতৰে প্ৰশ্ন আহিছে মই এনেই জুনিয়ৰ কলেজ প্ৰাইভেট জুনিয়ৰ কলেজ আমাৰ চৰকাৰী মাধ্যমত মই কাম কৰি আছোঁ আমি আমাৰ মাজত কম্পিটিশ্যন আছে বুলি মানে ভাবোঁ আমি সহযোগী বুলি ভাবোঁ কাৰণ যিমানখিনি সংখ্যক ছাত্ৰ ছাত্ৰী মেট্ৰিকত পাছ কৰে চৰকাৰী যিবোৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে চবেই একমিডিয়েট কৰিব নোৱাৰে তেওঁলোকৰ চিটৰ সংখ্যা কম কলেজবিলাকতো যেতিয়া ছেমিষ্টাৰ ছিষ্টেম আহিলে আমি হায়াৰ ছেকেণ্ডেৰীটো আমি ৰান কৰা কিছুমান আমাৰ অসুবিধা আহি পৰিছে গতিকে জুনিয়ৰ কলেজ কিছুমান হৈছে খুব ভাল হৈছে আৰু তাত আমাৰ নিবনুৱা শিক্ষক ছাত্ৰসকলে তাতে চাকৰি কৰিছে MSc পাছ কৰি চাকৰি পোৱা নাই তাত সোমাইছে MA পাছ কৰি চাকৰি কৰি সোমাইছে এইটো ভালেই হৈছে এইটো পৰিপূৰক ভাল কিন্তু আমি কি বিচাৰোঁ এটা সুস্থ এটা শৈক্ষিক ভেলু এইটোতো আমাৰ কোৱালিটি এডুকেশ্যনৰ কথা কওঁ এতিয়া যদি জুনিয়ৰ কলেজ বুলি চাই ভাৰতবৰ্ষত কেইখন ষ্টেটত জুনিয়ৰ কলেজ আছে জুনিয়ৰ কলেজৰ কনচেপ্টটো কিন্তু ভাৰতবৰ্ষত চব ৰাজ্যত নাই উৰিষ্যাত আছে অন্ধ্ৰপ্ৰদেশত আছে কৰ্ণাটকত আছে আৰু অসমত আছে দিল্লীত কিন্তু জুনিয়ৰ কলেজ কনচেপ্টটো নাই তাত কি আছে যে তাত স্কুলতে যে 12লৈকে চলে আৰু যিটো আপোনাৰ ৰেংক পোৱা ষ্টেণ্ড কৰা যিটো আমি মালা পিন্ধাওঁ গামোচা পিন্ধাওঁ আমাৰ মিডিয়াই সোধে তুমি কেইঘণ্টা পঢ়িছিলা তুমি নাম এটা কোৱা এনেকৈ যে যিবোৰ যে গামোচা পিন্ধাই ঘূৰি ফুৰে তাৰপিছত আপুনি চাব পিছৰ বছৰ সেইখিনি ল'ৰা ক'লৈ গ'ল আপুনি বিচাৰ কৰি যদি চাই ক'লৈ গ'ল আজি আপোনাৰ ডিজিটেল এখন নিউজ পেপাৰ দিল্লীৰ পৰা ওলাইছে দ্য প্ৰিণ্ট আজিৰ পেপাৰত আজিৰ ভাৰ্চনটো ডিজিটেল ভাৰ্চনত আছে হোৱাট হেপেন্স টু দ্য ষ্টুডেণ্টছ হু ষ্টপ ইন ছেকেণ্ডেৰী এডুকেশ্যন এক্সামিনেশ্যন 10 years ago 10 বছৰ আগতে যিসকলে টপ কৰিছিলে ছেকেণ্ডেৰী এডুকেশ্যন এক্সামিনেশ্যন সিহঁত ক'লৈ গ'ল বুলি আজি এটা ৰাইটাপ এটা ওলাইছে মই সেইটো পঢ়ি পেলাই মই ভাবিছোঁ যে এই ষ্টেনৰ কামটো কি তাত কৈছে যে তেওঁলোকৰ ছাকচেছ হিষ্টৰী কি কোনোবা ইঞ্জিনিয়াৰ হৈছে কোনোবা ডাক্তৰ হৈছে কোনোবাই বেলেগ বেলেগ লাইনত গৈছে এইটোতো ষ্টেণ্ড নকৰিলেও হ'ব ষ্টেণ্ড কৰি পেলাই তেওঁলোকে কি এতিয়া আমাৰ যে এতিয়া কৰোণা ভাইৰাছৰ সময়ত এটা যে আৱিষ্কাৰ হৈছে যে আপোনাৰ ভেকচিন তাত কেইটা ল'ৰা জড়িত হৈ আছে তাৰমানে মেধা বুলি যে কৈ আছোঁ মেধাটোত হয় চোকা ল'ৰা মেধাটো ক'লৈ গৈ আছে এই ছিষ্টেমে কি কৰি আছে ছিষ্টেমত আপোনাৰ লগত মই একমত যে ছিষ্টেমত আপোনাৰ এই ষ্টেণ্ড কৰাটোলৈ ষ্টুডেণ্টক আমি পণ্য কৰি আছোঁ বজাৰৰ কিনা সামগ্ৰী লৈ গৈছোঁ কিন্তু সঁচা সঁচিকৈ যিবোৰে ষ্টেণ্ড কৰিছে যোনে তেনেকৈ সোমোৱা নাই সিহঁতে অন্তৰ কম দুখ পাই আছে নে প্ৰগ্ৰামটো চাই পেলাই আৰু যোনে কৰি আছে সিহঁতে তেওঁলোকে কি বুলি ভাবি আছে এতিয়া গোটেই যিটো ইনকুৱাৰী গোৱালপাৰা ছেকেণ্ডেৰী আপোনাৰ ছায়েন্স একাডেমীত হৈছিলে সেই ৰিপৰ্টটো ক'লৈ গ'ল আমাৰ দয়ানন্দ বৰগোহাঁই মই আপোনাক জনাব খোজো প্ৰশ্ন কিছুমান কিন্তু আহিব মই আপোনাক জনাব খোজো আপোনালোক সকলোকে জনাব খোজো আজি মোৰ হাতত এই বিশেষ ৰিপৰ্টটো আছে 2018 চনৰ ফাইণ্ডিংছখিনি কি আছিল কি হৈছিল সেই তদন্ত প্ৰতিবেদন কেনেবাকৈ আমি এইখিনি আহৰণ কৰিছোঁ আৰু সাংবাদিক হিচাপে আমি দায়বদ্ধতাৰে
আমাৰ সদাশয়ৰ যিসকল দৰ্শক আছে, আমাৰ যিসকল অভিভাৱক আছে, আমাৰ যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকৰ সন্মুখত এই কথাখিনি অৱগত কৰিব খুজিছোঁ যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, মই বাৰম্বাৰ কৈছোঁ, আপোনালোকে এই কথাখিনিত কোনেও যাতে শব্দ বাক্য প্ৰয়োগত আপোনালোকে যাতে আমাক ভুল নুবুজে, মূৰৰ পৰা গেলিছে এই শব্দটো আমি ক'ব খুজিছোঁ, এই বাক্যশাৰী এনেদৰেই ক'ব খুজিছোঁ। কিয় তাৰ তাৎপৰ্য এনেধৰণৰ। 2012 চনত যেতিয়া প্ৰশ্নকাকত ফাদিল হৈছিল, তাৰ পিছতেই সেই সময়ৰ যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰক তেওঁক অপসাৰিত কৰা হৈছিল, আঁতৰোৱা হৈছিল, অব্যাহতি দিয়া হৈছিল। কথাষাৰ সকলোৱে নিশ্চয় জানে। কিন্তু এই যে প্ৰশ্নকাকত ফাদিলৰ পিছত যিগৰাকী দায়িত্বশীল বিষয়া হয়, যিগৰাকী তাত জড়িত থাকে, তেওঁক কেৱল অব্যাহতি দিয়েই কিয় গোটেই বিষয়টোক সকলোৰে বাবে পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়া হয়। যিসমূহ দল সংগঠনে সেই সময়ত প্ৰতিবাদ কৰে, তদন্তৰ দাবী কৰে, তেওঁলোকে পৰৱৰ্তী সময়ত ইয়াৰ আপডেট কি হৈছে খবৰ লৈছেনে কোনোবা দিনা? ডাঙৰ ডাঙৰ কথা কোৱা মানুহবোৰে এই কথাবোৰ গুৰুত্ব দিয়েনে? যে আজি এই যিহেতু সেই সময়ত যিখিনি ঘটনা ঘটিছিল, সেই সময়ত যিগৰাকী অপসাৰিত হৈছিল কণ্ট্ৰলাৰ, পৰীক্ষা নিয়ন্ত্ৰক, তেওঁৰ বিৰুদ্ধে কি শাস্তি বিধান হ'ল? গতিকে যেতিয়ালৈ আমি শাস্তি বিধান নেদেখিম, যেতিয়ালৈ আমি কঠোৰভাৱে এই গোটেই ব্যৱস্থাটোক আমি নিয়ন্ত্ৰণ কৰা নেদেখিম, তেতিয়ালৈ বহু ঘটনাই ঘটি থাকিব। আপোনালোকো নিশ্চয় এই কথাখিনিত আপোনালোকৰো দ্বিমত নাই। কাৰণ এটা ব্যৱস্থাৰ অধীনত কেতবোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু ইয়াত কি হৈছে, তাৰপিছত 2016 চনত যেতিয়া প্ৰশ্নকাকত আকৌ ফাদিল হ'ল, 2018 চনত যিটো ঘটনা সংঘটিত হ'ল, একেগৰাকী ব্যক্তিৰ অধীনত হ'ল। মই পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থকা ব্যক্তিৰ কথা ক'ব খুজিছোঁ। সেইগৰাকী এতিয়া ক'ত? তেওঁক অব্যাহতি দিয়া হ'লনে? তেওঁৰ বিৰুদ্ধে শাস্তি বিধান কিবা লোৱা হ'লনে? আপোনালোকে শুনি আচৰিত হ'ব, এতিয়াও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে এগৰাকী বিষয়ববীয়া হিচাপে। এই পদ্ধতি, এই প্ৰক্ৰিয়াৰ মাজত আমি আছোঁ। সেইকাৰণে বিষয়টো এৰি দিব খোজা নাই আমি। শাস্তি বিধান হ'বই লাগিব, সংস্কাৰ সাধন হ'বই লাগিব, সংস্কাৰৰ লগত শাস্তি হ'ব লাগিব। যিসকল ইয়াত জড়িত সেইটো দাবী আমি উত্থাপন কৰিব খুজিছোঁ অতি দায়বদ্ধতাৰে। গতিকে মই এই বিষয়টো আপোনালোকক অৱগত কৰিলোঁ, সদাশয় দৰ্শকসকলক অৱগত কৰিলোঁ। তাৰ লগতে আনুষংগিক বিষয়সমূহ থাকিব। ৰামানুজন জুনিয়ৰ কলেজৰ বিৰুদ্ধে যদি কালি কৈছিল ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে যে আপোনালোকে কেঁচু খান্দি সাপ নুলিয়াব, কিন্তু সেই কথাখিনি তেওঁ সকিয়নি দিছিল এক প্ৰকাৰে ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে। তাৰ পিছতেই দুয়োৰে মাজত যথেষ্টখিনি দিলীপ বৰা আৰু ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ মাজত কথাৰ যুঁজ হ'ল। এইখিনি আমি সকলো প্ৰত্যক্ষদৰ্শী, এইখিনি আকৌ মই আপোনালোকৰ মাজলৈ আনিব খোজা নাই। কিন্তু কথাটো হ'ল যে ৰামানুজনৰ বিৰুদ্ধে যিটো অভিযোগ উঠিছে, যিটো ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে তেওঁক এক প্ৰকাৰে কালি মুকলিকৈ কথাখিনি তেখেতেও যেতিয়া ক'লে, তাৰপিছত আমাৰ মনলৈ প্ৰশ্ন আহিছে, কেৱল ৰামানুজনৰ বিৰুদ্ধেই অভিযোগ? কাৰণ ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে ডিগবৈৰ প্ৰতিষ্ঠানৰ কথা কৈছিল, তিনিচুকীয়াৰ প্ৰতিষ্ঠানৰ কথা কৈছিল, তেওঁ কৈছিল শিৱসাগৰৰ প্ৰতিষ্ঠানৰ কথা, তেওঁ কৈছিল সেই সময়ত সেইদিনা মধ্য অসমৰ নগাঁৱৰ প্ৰতিষ্ঠানৰ কথা। অৱশ্যে তেওঁ ৰামানুজন বুলি কোৱা নাছিল। দিলীপ বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছত কথাটো ৰামানুজন বুলি আহিল চৰ্চালৈ। নামনি অসমৰ প্ৰতিষ্ঠানৰ কথা ক'লে, কিন্তু গুৱাহাটীত সেই ধৰণৰ অশুভ প্ৰতিযোগিতা হোৱা নাই বুলি তেওঁ সেইদিনা উল্লেখ কৰিছে। এতিয়া এই নেক্সাছটোত কোন আছে? আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগত বা একাংশ বিষয়ববীয়াৰ লগত কোন জুনিয়ৰ কলেজ, কোন ব্যক্তিগত প্ৰতিষ্ঠানে মেধাৰ আঁৰ লৈ ব্যৱসায় কৰে? এই কথাখিনি জনাৰ কিন্তু প্ৰয়োজন অসমবাসীৰ আছে। অসমবাসীয়ে এইখিনি কথা জানিব খুজিব, অভিভাৱকসকলে জানিব খুজিব। মই জিতা বৰুৱা আমাৰ মাজত আছে, ক্ৰেচেণ্ট একাডেমীৰ তেওঁ সঞ্চালিকা। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ ক্ৰেচেণ্ট একাডেমীৰো মাজে মাজে ভাল ফলাফল হয়, ৰেংকিঙত আহে, কিন্তু এই কথাবোৰ শুনাৰ পিছত আপোনাৰ মনলৈ কি আহিছে? আপোনাৰ মনলৈ কি চিন্তা আহিছে প্ৰাৰম্ভিক অৱস্থাত? আচলতে এনেকুৱা কথাবোৰ শুনিলে মনত দুখেই লাগে, কাৰণ আমি অনুষ্ঠানটো 2003 পৰা অতি শ্ৰদ্ধাৰে চলাই আছোঁ। আমাৰ প্ৰত্যেকগৰাকী ল'ৰা ছোৱালী, প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক যাতে শৈক্ষিক বাতাবৰণৰ লগতে বৌদ্ধিক তথা মানসিক উত্তৰণেৰে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ ওপৰত আমি সম্পূৰ্ণ গুৰুত্ব দিছোঁ। অকল
স্থান প্ৰাপ্ত ল'ৰা ছোৱালীখিনিয়ে যে আগবাঢ়ি যায় এনে নহয়। আমাৰ আৰু এটা কথা আচলতে দুখ লাগিছে শুনি পেলাই ছিষ্টেমবোৰ এনেকুৱা ধৰণৰকৈ আগবাঢ়িছে বুলি জনাত, কিন্তু আজি ইমান বছৰে আমি কিন্তু তেনেকুৱা ধৰণৰ কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। আৰু হয়তো তেখেতৰ দৰে এগৰাকী বিশিষ্ট ব্যক্তিয়ে অভিযোগ যেতিয়া আনিছে সেইটোৰ হয়তো কিবা এটা সত্যতা থাকিব পাৰে, কিন্তু আমি সেই ধৰণে যোৱাই নাই। আমি কোনোদিন স্থানৰ পিছত দৌৰা নাই। আৰু এটা কথা আমি শেহতীয়াকৈ দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ আচলতে এইটো এটা ভাল খবৰ, তেওঁলোকেও অকল স্থানৰ কাৰণে তেওঁলোকে নদৌৰে, তেওঁলোকে একোটা নিজৰ জীৱনৰ লক্ষ্য কৰি লয়। সেই লক্ষ্যখিনিত উপনীত হ'বলৈ তেওঁলোকে সম্পূৰ্ণ চেষ্টা কৰে। অকল যে পজিশ্যন পাবলৈকেহে তেওঁলোকে জুনিয়ৰ কলেজ এখনত আহে এনে নহয়। আৰু সততে এটা কথা দুখ লাগে এইটো কথাতে যে প্ৰত্যেকবাৰে জুনিয়ৰ কলেজৰ বিষয়ে বৰ বেয়াকৈ মন্তব্য হৈ থাকে যে কাঠফুলাৰ দৰে গঢ়ি উঠা জুনিয়ৰ কলেজবোৰ তেওঁলোকে অকল ব্যৱসায়িক ভিত্তিত চায়। কিন্তু আমিও কৰ্মসংস্থানৰ কাৰণেই আমি এনে অনুষ্ঠান চলাইছোঁ। আমাৰ লগত বহু মানুহ ইয়াত জড়িত হৈ আছে আৰু আমি অতি শ্ৰদ্ধাৰে চলাইছোঁ। আৰু ক্ৰেচেণ্ট একাডেমীত আপোনালোকে চাব পাৰে আজি ইমানটা বছৰত আমাৰ কিন্তু কোনো স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত নামভৰ্তি কৰা নাই। তাৰ পিছতো আমি এই আজি 17টা বছৰত আমি কিন্তু 7বাৰমান আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত স্থান পাইছে। কিন্তু এইটো কথাও ক'ব লাগিব যে আচলতে এই স্থানৰ পিছত দৌৰিছে কিয়, এই জুনিয়ৰ কলেজবিলাক দৌৰিছে কিয়, তাত এই ছিষ্টেমটো দোষী আচলতে মই ভাবোঁ ব্যক্তিগতভাৱে। কাৰণ কিয়নো মানুহবিলাকে সেইটো বেছিকৈ চায় যে যিহেতুকে আমাৰ ক্ৰেচেণ্ট একাডেমীতে ছায়েন্স আৰ্টছ কমাৰ্চ আছে আৰু আমাৰ সাধাৰণতে আৰ্টছত ষ্টেণ্ড বেছি কৰিছে আৰু কমাৰ্চত কৰিছে, কিন্তু ছায়েন্সত নকৰা যিহেতুকে কেতিয়াবা মানুহে গমেই নাপায় যে আমাৰ ইয়াত ছায়েন্স আছে। কিন্তু আমাৰ ছায়েন্সৰ শিক্ষকসকলো সমানেই শ্ৰদ্ধাৰ, তেওঁলোকেও সমানেই কষ্ট কৰে, কিন্তু মানুহৰ এই মানসিকতাটো সেইটো সলনি কৰিব লাগিব। কাৰণ তেওঁলোকে ভাবি লৈছে যে ষ্টেণ্ড কৰিলেহে ভাল। আচলতে মই ভাবোঁ ষ্টেণ্ডটো এনেকুৱা এটা বস্তু, এডাল মণিত মুকুতাটোৱে যিদৰে সৌন্দৰ্য বঢ়ায় তেনেদৰে অনুষ্ঠানটোৰ সৌন্দৰ্যহে বঢ়ায়। কিন্তু এটা অনুষ্ঠানৰ আচলতে সৌন্দৰ্যতাটো কিহত থাকে, যেতিয়া সামগ্ৰিকভাৱে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী সমানে আগবাঢ়ি যাব পাৰিব। শৈক্ষিক পৰিৱেশৰ লগতে তেওঁলোকক বাকী ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ, কাৰণ আজিকালি ইমানবোৰ লাইন খোলা আছে আৰু সেই লাইনবিলাকত আগবাঢ়ি যাবলৈ আমিয়ে ইয়াত আগবঢ়াই নিব লাগিব, কাৰণ এক্সট্ৰা কাৰিকুলাৰ ওপৰতো জোৰ দিব লাগিব। আৰু শেহতীয়াকৈ ল'ৰা ছোৱালীবোৰ মানসিক চাপত অতিকৈ ভোগা দেখা যায়। যদি আমি কওঁ যে ল'ৰা ছোৱালীবিলাকক তোমালোকে ষ্টেণ্ড কৰিব লাগিব, কিন্তু তেওঁলোকৰ এটা মানসিক চাপ আহি যাব। আৰু সকলোৱে দেখিছে যে ল'ৰা ছোৱালীবিলাক আমি এই 11-12ৰ ল'ৰা ছোৱালীৰ লগতে আজি ইমান বছৰ লাগি আছোঁ, তেওঁলোকৰ মানসিকতাটোত তেওঁলোকে আৰু খুব দুখ লাগে যেতিয়া পজিশ্যন পাই যায় একে লগৰ ষ্টুডেণ্ট এগৰাকী আৰু কাষতে ছাত্ৰী এগৰাকী 1 নম্বৰৰ কাৰণে নাপায়, তেওঁ মানসিকভাৱে যিদৰে ভাঙি পৰে। তেতিয়া মই ব্যক্তিগতভাৱে মোৰ এই বিশিষ্ট ব্যক্তিসকলৰ লগত আপোনালোকে মোক মাতি আনিছে, মোৰ কিমান ধৃষ্টতা আছে মই নাজানো, কিন্তু মই ব্যক্তিগতভাৱে মই ক'ব বিচাৰোঁ যে এই ছিষ্টেমবোৰ অলপ সলনি কৰাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ এই এনেকুৱা মানসিক চাপ এটা দিয়াও উচিত নহয়। কাৰণ প্ৰত্যেককে সমানে আগবঢ়াই নিয়াটোতহে আচলতে বেছি গুৰুত্ব দিব লাগে, আৰু ক্ৰেচেণ্ট একাডেমীয়ে সেইটো কৰি আছে বুলি মোৰ বিশ্বাস। আৰু মোৰ বিশ্বাস এইটো আছে যে যোৰহাটৰ ৰাইজৰ আমাৰ অনুষ্ঠানটোৰ ওপৰত, আমাৰ পৰিয়ালটোৰ ওপৰত আমি কিমান সততাৰে অনুষ্ঠানটো চলাইছোঁ সেইটোৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক মই এই কথাটো আপোনাক সুধিব খুজিছোঁ, 50% ল'ৰা ছোৱালী ইয়াৰ পৰা 75% হয়। আপোনাৰ সেই কথাতে মই সুধিব খুজিছোঁ, কাৰণ আমি বহু একাডেমীত দেখোঁ, বহু নাম জ্বলা একাডেমীত আমি মন কৰিছোঁ, কোনেও ভুল বুজিব নালাগে কথাখিনি। আপোনালোকে কাম কৰি আছে, শিক্ষক সমাজে ভাল কাম কৰি আছে, ব্যক্তিগত খণ্ডতে হওক চৰকাৰী খণ্ডত যিসকলে ভাল কাম কৰি আছে তেওঁলোক সদায় নমস্য। আমি তেওঁলোকক এই ক্ষেত্ৰত সদায় আমি কৃতজ্ঞ, আমি তেওঁলোকৰ ওচৰত দায়বদ্ধ। কিন্তু কথাটো হ'ল যে বহু আমি একাডেমীত আমি মন কৰিছোঁ, এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠানত জুনিয়ৰ কলেজত, যে নাম এবাৰ তেওঁলোকৰ ফুটি ফাটি যোৱাৰ পিছত কি হয় যে সাধাৰণতে যিসকলে তাত এডমিশ্যন ল'বলৈ যায় তেওঁলোকে ভাল এটা ফলাফল লৈ যায়, গতিকে তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় যে ক'ৰবাত 65% ঊৰ্ধত, ক'ৰবাত 70% ঊৰ্ধত গৈ তাত কেতিয়াবা তেওঁলোকে ছিট পাবলৈ সক্ষম হয়, কেতিয়াবা 80% পায়ো তেওঁলোকে সেই বিশেষ কলেজখনত গৈ কেতিয়াবা নাপায়।
মই আপোনালোকক এই কথাটো মই আপোনাক সুধিব খুজিছোঁ যে আপোনাৰ একাডেমিত ক্ৰেচেণ্ট একাডেমিত আপোনালোকে যিহেতু উচ্চতৰ মাধ্যমিকত আপোনালোকৰ 3টা শাখা আছে ন্যূনতম কিমান শতাংশৰ হাৰ পোৱা ছাত্ৰ ছাত্ৰীক আপোনালোকে তাত সুবিধা দিব পাৰিছে বা তেওঁলোকক কি পৰ্যায়ৰ পৰা কি পৰ্যায়লৈ উন্নীত কৰিব পাৰিছে অকণমান যদি আভাস এটা দিয়ে মই গৌৰৱেৰে জনাওঁ ক্ৰেচেণ্ট পৰিয়ালৰ হৈ আমি আচলতে যেতিয়া মানুহে সোধে আপোনালোকৰ কাট অফ কি বুলি ক'লে আমাৰ আচলতে ক'বলৈ নাথাকে আমি যিখিনি ল'ৰা ছোৱালীক সাধাৰণ ল'ৰা ছোৱালীখিনি লৈ আমাৰ ক্ৰেচেণ্ট একাডেমি চলি আছে আৰু তাৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি আচৰিত ধৰণে উত্তৰণ ঘটে আৰু সেইটো হয়তো আমাৰ পৰিয়ালৰ এজনৰ আনজনৰ প্ৰতি আত্মীয়তাৰ কাৰণে হয় তেওঁলোকক আমি বুজোঁ তেওঁলোকক প্ৰত্যেককে মানে আৰু এনেকুৱাও নহয় যে অকল পঢ়া শুনাৰ ক্ষেত্ৰতে তেওঁলোক আগবাঢ়ি যায় তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমি ইয়াত এখন প্লেটফৰ্ম দিওঁ তেওঁলোকক আৰু তেওঁলোকৰ আমি মানে ইয়াত এনেকুৱাও হয় 3rd ডিভিজন প্ৰথম অৱস্থাত ল'ৰা ছোৱালী যেতিয়া অৱশ্যে তেতিয়াৰ 3rd ডিভিজন আৰু এতিয়াৰ 3rd ডিভিজনৰ মাজত অলপ এটা ডিফাৰেঞ্চ আছে তেতিয়া 3rd ডিভিজনৰ ল'ৰা ছোৱালী গৈ পেলাই আপোনাৰ এডুকেশ্যনত বিথিকা কাশ্যপ বুলি এগৰাকী ছোৱালী আজি 10 বছৰমান আগত 3য় বিভাগত উত্তীৰ্ণ হৈ ইয়াত আমাক নামভৰ্তি কৰিছে আৰু তাৰপিছত এডুকেশ্যনত হায়েষ্ট মাৰ্ক পাবলৈ মাত্ৰ 1 নম্বৰ থাকিলে আৰু তেনেকুৱা 2nd ডিভিজনৰ ল'ৰা ছোৱালী গৈ আপোনাৰ 90%লৈকে পাইছে আৰু সেইটোৱে আমাৰ অনুষ্ঠানটোৰ সেইটোৱে এটা বিশেষত্ব বুলি মই ভাবোঁ আৰু কোনো কাট অফ বুলি কথা নাই ল'ৰা ছোৱালী প্ৰত্যেকৰে একোটা মেধা থাকে আৰু প্ৰত্যেকগৰাকী স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীলৈ সন্মান জনাই মই ক'ব বিচাৰিছোঁ যে স্থানপ্ৰাপ্তসকল বুলিয়ে নহয় আজি ইমানখিনি বেটছ ওলাই গৈছে তাৰ মাজত দেখিছোঁ প্ৰত্যেকেই সমাজৰ বিভিন্ন স্তৰত একোটা ভাল কাম কৰি আছে আচলতে মানুহে এনেকুৱা এটা কাম কৰিব লাগে যিটো কাম কৰি নিজে ভাল পায় আৰু সেইটোকে কেৰিয়াৰ হিচাপে ল'ব লাগে বুলি আমি ক্ৰেচেণ্ট মই আকৌ আহিম আপোনাৰ কাষলৈ কিন্তু এই মুহূৰ্তত বৰপেটাৰ MC কলেজৰ যিগৰাকী অধ্যাপক ইন্দ্ৰজিৎ ৰায় চৌধুৰী তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বহু মহাবিদ্যালয়ৰ পৰা বহু জুনিয়ৰ কলেজৰ পৰা বহু কলেজৰ পৰা আমালৈ প্ৰতিক্ৰিয়া আহিছে তেওঁলোকে আজিৰ এই কালি আমি যিটো আলোচনা কৰিছিলোঁ আজি যিটো বিষয় বাছি লৈছোঁ এই সন্দৰ্ভত তেওঁলোকে কিন্তু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই প্ৰতিক্ৰিয়াসমূহৰ ভিতৰত প্ৰথমে মই ইন্দ্ৰজিৎ ৰায় চৌধুৰীৰ প্ৰতিক্ৰিয়াটো এবাৰ দেখুৱাই ল'ব খুজিম আমি অসমৰ আচলতে অসম এই ক্ষেত্ৰত ব্যতিক্ৰম যে অন্য ৰাজ্যত হায়াৰ ছেকেণ্ডাৰী বিভাগটো কলেজবিলাকৰ লগত সাঙুৰ খাই নাথাকে কিন্তু আমাৰ ইয়াত আছে সেয়েহে আমি পৰীক্ষা সংক্ৰান্তত আৰু ক্লাছ সংক্ৰান্ততো হায়াৰ ছেকেণ্ডাৰীৰ লগত জড়িত হওঁ আৰু এই কথাটো আমি বহুদিন ধৰি শুনি আছোঁ অভিযোগ যদিও প্ৰত্যক্ষ প্ৰমাণ আমাৰ হাতত নাই কিন্তু যিহেতু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল অসমৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষালৈ যোৱাৰ বাটত এটা ডাঙৰ এটা অনুষ্ঠান এই অনুষ্ঠানটো ইয়াত যিবিলাক অভিযোগ আহিয়ে থাকে ইমান বছৰে এই স্থান সংক্ৰান্তত আমি অভিযোগ আগতে শুনা পাইছোঁ মোৰ হাতত প্ৰমাণ নাই চেণ্টাৰৰ যিটো পৰীক্ষা চেণ্টাৰ এই চেণ্টাৰৰ চান্স পোৱা বা চেণ্টাৰ কাটা যোৱা এই ক্ষেত্ৰত অভিযোগ আছে তেনেকুৱা অভিযোগবিলাকৰ ক্ষেত্ৰত আনকি ইভেলুৱেশ্যনৰ ক্ষেত্ৰতো অভিযোগ আমি শুনি আহিছোঁ কেইবাবছৰো আৰু এই অভিযোগবিলাকৰ সত্যাসত্য প্ৰমাণ কৰাৰ মোৰ হাতত নথি নাই কিন্তু এই অভিযোগবিলাক যে উঠে এই কথাটো বৰ দুখজনক আৰু কেতিয়াবা আমাৰো সন্দেহ হয় যে ইয়াৰ আঁৰত কিবা কথা আছে কি জানি মানে আপোনাৰ এই যে শীৰ্ষৰ 10টা স্থান তাত কিবা আপোনাৰ মনত শীৰ্ষৰ 10টা স্থান সম্পৰ্কত যদি কিবা বুজা পৰা হয় এই বিষয়ে মোৰ একো নলেজ নাই এই বিষয়ে মোকো এনেকৈ বেলেগে অভিযোগ কৰাহে মই শুনা পাওঁ এনেকৈ অভিযোগ কৰে যে 10টা স্থানৰ যদি কোনোবা এটা স্থান এটা শিক্ষানুষ্ঠানে পায় ভৱিষ্যতলৈ সেই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ ভিৰ বাঢ়ে তাৰ কাৰণে এই ক্ষেত্ৰত পিছ দুৱাৰেদি কিছুমান কথা হয় এনেকৈ অভিযোগ আমি শুনি আছোঁ নুশুনা নহয় কিন্তু মই নিজৰ ফালৰ পৰা মই নিজে যিটো এটা প্ৰমাণ পোৱা এটা অভিযোগ মই আনিব বিচাৰোঁ সেইটো হ'ল মই বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ এগৰাকী মই শিক্ষক যোৱা 2018 চনত মই হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে পতা পৰীক্ষাৰ আমাৰ মহাবিদ্যালয়ৰ বৰ্ডৰ মই এছিষ্টেণ্ট অফিচাৰ ইনচাৰ্জ হৈ আছিলোঁ সেই সময়ত বৰপেটাৰ চহৰৰ গাতে লাগি থকা শংকৰ মাধৱ মহাবিদ্যালয়ৰ চেণ্টাৰ কাটা গৈছিল তাৰ আগৰ বছৰ আৰু চেণ্টাৰ কাটা যোৱাৰ কাৰণে স্বাভাৱিকতে তেওঁলোকে ওচৰৰে এখন প্ৰধান শিক্ষানুষ্ঠান মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ লগত এই শংকৰ মাধৱ শিক্ষানুষ্ঠানখনৰ শংকৰ মাধৱ মহাবিদ্যালয়ৰ চেণ্টাৰটো আনি সাঙুৰ খুৱাই দিছিল আৰু সেই অনুসাৰে বৰপেটা পুলিচ থানালৈ সেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী দুইটা শিক্ষানুষ্ঠানৰ কাৰণে প্ৰশ্ন কাকত আহিছিল আমাক পুলিচ থানাৰ পৰা মাতি নিছিল আমাৰ সন্মুখত তেওঁলোকে প্ৰশ্ন কাকত গণি হিচাপ কৰি কি আহিছে আমি বুজি পাইছিলোঁ তাৰপিছত হঠাৎ পৰীক্ষাৰ আগদিনাখন বন্ধ আছিল ৰবিবাৰ আছিল সেইদিনাখন হঠাৎ পুলিচ থানাৰ পৰা দৌৰা দৌৰিকৈ ফোন কৰিলে যে তেওঁলোকৰ নামতে দেখোন প্ৰশ্ন কাকত আহিল
অথচ শংকৰ মাধৱ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে MC কলেজ বৰ্ডেদি পৰীক্ষা দি আছে, MC কলেজৰ চেণ্টাৰত পৰীক্ষা দি আছে, কিন্তু তেওঁলোকেও তাত চেণ্টাৰ পাইছে। তেওঁলোকে আচলতে পিছত আমাক কাউন্সিলৰ মানুহে ক'লে নহয় তেওঁলোকক আমি চেণ্টাৰ দিয়া নাই, যোৱাবাৰ কাটা গৈছে, ভেন্যুটো দিছোঁ। তাৰমানে এটা চেণ্টাৰত নকল ইত্যাদি অতিশয় বেছিকৈ নকল, বাহিৰৰ পৰা মানুহে নকল যোগান ধৰা আদি অভিযোগত চেণ্টাৰ কাটা গ'ল, কিন্তু তেওঁলোকে MC কলেজ চেণ্টাৰৰ অধীনত তেওঁলোকৰ শিক্ষানুষ্ঠানখনতে আকৌ পৰীক্ষা পতাৰ সুযোগ কেনেকৈ পালে। এই বিষয়ে যেতিয়া আমাৰ মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষক, তেখেত দায়িত্বত আছিল অমৰেন্দ্ৰ দাস ছাৰ, তেখেত যিহেতু আমাৰ বৰ্ডখনৰ এজন ছিনিয়ৰ মষ্ট প্ৰফেচৰ আছিল, তেওঁ কাউন্সিলৰ অফিচাৰৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকে কৈছিল যে আপোনালোকে এই বিষয়ত আমাক তৰ্ক নকৰিব, এই ক্ষেত্ৰত আমাৰ ওপৰৰ পৰা প্ৰভাৱ, শক্তিশালী মানুহৰ প্ৰভাৱ ইয়াত আছে, গতিকে আমি এইটো কৰিব নোৱাৰোঁ। কিন্তু আমি কাউন্সিলৰ ওচৰত তেতিয়া এই অভিযোগটো সজোৰে আমি ৰাখিছিলোঁ, উত্থাপন কৰিছিলোঁ, এই বিষয়ে আমি প্ৰতিবাদ কৰিছিলোঁ। আমি এটা গতিকে আমি যথেষ্ট এটা গুৰুতৰ অভিযোগ, আৰু প্ৰত্যেকেই আজিৰ তাৰিখত আমি ক'ব লাগিব যে কি জুনিয়ৰ কলেজ হওক বা আন আমাৰ মহাবিদ্যালয়সমূহেই হওক বা হায়াৰ ছেকেণ্ডেৰীতে হওক, আমি মন কৰিছোঁ যে এনেধৰণৰ অভিযোগেৰে কিন্তু যথেষ্ট পৰিমাণে তেওঁলোক সৰব হৈ আহিছে কাউন্সিলৰ বিৰুদ্ধে। কিন্তু কাউন্সিলৰ দায়িত্বত থকা লোকসকলে এই কথাবোৰ কিমান গুৰুত্ব প্ৰদান কৰে। মই আপোনালোকক আকৌ কওঁ, এয়া হ'ল 2018 চনৰ সেই যে গোৱালপাৰাত যিখন প্ৰতিষ্ঠানৰ আমি আপোনালোকক জনাব খুজিছোঁ যে গোৱালপাৰা ছায়েন্স একাডেমীৰ যিটো ঘটনা সংঘটিত হৈছিল, পেপাৰ লিক হৈছিল, বহু পৰীক্ষাৰ পূৰ্বেই তেওঁলোকে সেই ধৰণে আৰ্হিব কাকত প্ৰস্তুত কৰি পৰীক্ষা পাতিছিল, আৰু যেতিয়া পৰীক্ষা হৈছিল প্ৰশ্ন কাকতৰ লগত যিটো মিল পাইছিল, এই কথাখিনিয়ে কি পৰিৱেশৰ সৃষ্টি কৰিছিল আপোনালোকে সকলোৱে জানে। গতিকে তাৰ ফাইণ্ডিংছ মোৰ হাতত আছে, মই এইখিনিলৈ আহিম, এইখিনি কথা পাতিম, বৈশ্য ছাৰৰ কাষলৈও যাম, আকৌ বৰকটকী ডাঙৰীয়াৰ কাষলৈ যাম, আৰু জিতা বৰুৱা ডাঙৰীয়ানীৰ কাষলৈ যাম, লগতে যিসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকৰ কাষলৈও যাম। কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ।